সদৰ সমষ্টিৰ চুট ৰূপহী গাঁৱৰ ৬০ বছৰীয়া বৃদ্ধ ব্যক্তিৰ সন্ধানহীন। যোৱা কেইদিন ধৰি মহম্মদ আলী নামৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিজন ৰাতিপুৱা মছজিদলৈ নামাজ পঢ়িবলৈ যায় যদিও আজিলৈকে সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী। মহম্মদ আলীৰ ঘৰত সৃষ্টি হৈছে এক শোকাবহ পৰিস্থিতি। গতিকে কোনো সদাশয় ব্যক্তিয়ে যদিহে ব্যক্তিজনৰ সন্ধান পায় তেন্তে 6000651781 9864335960 6000322820 নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হ'ল। জুৰিয়াৰ পৰা আলমগীৰৰ ৰিপৰ্ট, ইনচাইট আছাম। মাহমুদ আলী নামৰ তেখেতৰ বাপেকৰ নাম ইছব আলী হয়। বৃহস্পতিবাৰে হজৰ নামাজ পঢ়িবলৈ গৈছে। তাৰপিছত আমি বিচাৰি নাপাওঁ আৰু নিখোজ হৈছে মানুহজন। এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। যদি কোনোবাই পাইছে বা কাৰোবাৰ চকুৰ আগত পৰিছে, আমি অনুৰোধ কৰি কৈছোঁ যে আমাক অলপ খবৰ জনায় যাতে। এই অতি দুখীয়া পৰিয়ালৰ মানুহ, খুব দুখীয়া পৰিয়ালৰ মানুহটো, এইটো আৰু ক'বলৈ নাই। বহুত দুখীয়া পৰিয়ালৰ মানুহ, তেখেত কাবাডী কৰিবলৈ মানুহ নাই। দিন নাখায় থাকে। দুপৰীয়া এবাৰ খালে ৰাতি খাব নোৱাৰে, ৰাতি খালে দুপৰীয়া খাব নোৱাৰে। তেনেকুৱা দুখীয়া পৰিয়ালৰ মানুহ এইটো। গতিকে আপোনাৰ বয়স হৈছে 55 মান হৈছে বয়স। মাহমুদ আলী হয় তেখেতৰ নাম। গাঁৱৰ নাম চুট ৰূপহী আৰু পোষ্ট অফিচ চাৰাবাতি, থানা সদৰ, জিলা নগাঁও, অসম। যদি কোনোবাই পাইছে বা কাৰোবাৰ চকুৰ আগত পৰিছে আমাক অলপ সহায় কৰিব। হজরের টাইমে ঘুরতে পারিছে, বাড়ি হাইরা পশ্চিম বা গেছেন। পশ্চিম তারপরে আমার বাড়ি হলে হজাক পাইছে, হজাক পাইয়া পরে আমার ডাক্কা উড়াইছে। উড়াই হেললে পরে আমি আনছি জঙ্গল তাই না গরত হয়ে গেছি। পরে গরত হয়ে গেলে গরম মায়ের মারছে না কি করছে, মানুষজনের বেন্টর প্রবলেম আছে, সেইটো কারণে মাক মারিছে। মারি তারপিছত নামাজত ওলাইছে। ওলার পিছত আমরা দুজনে এক লোক যাইতাম নামাজ, কিন্তু হে আমার থেকে অল্প আগে বাড়িয়ে গেছে গা। আমি গেছে গা তো বাইরে পাইছি না। যদি কোনো আছে তারা খুব দয়া করে আমরা লগে যোগাযোগ করুন। মাথাটা অল্প সামান্য ডিস্টার্ব আছে। হ্যাঁ।